নলবাৰী সীমান্তত পুনৰ হাতীৰ আক্ৰমণত মহিলা আহত। দালাল ভূমাফিয়াই নলবাৰীত হাতী নেদেখিলেও নলবাৰী সীমান্তত হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে এগৰাকী মহিলা। স্বামী সন্তানৰ সৈতে শুই থকা অৱস্থাত এটা দঁতাল হাতীয়ে নৃশংসভাৱে আক্ৰমণ চলাই মহিলা এগৰাকীক। পিছত পৰিয়াল আত্মীয় লোকে মহিলাগৰাকীক নলবাৰী মেডিকেল কলেজ হাস্পতাললৈ নিয়ে যদিও অতি সংকটজনক অৱস্থাত গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হয় মহিলাগৰাকীক। ৰাস্তাৰে তাৰমানে ভয়তে আতংকিত হৈ আমাৰ খুৰাৰ ঘৰৰ ফালে দৌৰি যোৱাত তে হাতীটো লগ পাই তাৰমানে কি পাছফালৰ পৰা তাৰমানে সেই সুৰেৰে টানি আচুৰি তাৰমানে পেলাই দিয়ে, যাৰ ফলত নেকি মুখেৰে তেজ আহে আৰু এখন হাত আমি ইয়াত চোৱাতে তাৰমানে সম্পূৰ্ণ ডেমেজ আৰু লগতে তাৰমানে বুকুত আঘাত পাইছে। নলবাৰীত মানে তেখেতৰ চিকিৎসা ব্যৱস্থাটো নহ'ল, JMCলৈ প্ৰেৰণ কৰিব লগা হ'ল। পুনৰ হাতীৰ আক্ৰমণক লৈ আতংকত ভুগিছে নলবাৰী বাক্সা সীমান্তৰ লোকসকল। নলবাৰী আৰু বাক্সা জিলাৰ সীমান্তৱৰ্তী ঠাই উত্তৰ বৰশিৰালত কালি নিশা ঘটিলে এই অমানৱীয় ঘটনা। উত্তৰ বৰশিৰাল গাঁৱৰ সতীশ নাথ আৰু তেওঁৰ পৰিয়ালটোৱে কালি নিশা ভাত পানী খাই শুই পৰিছিল। নিশা প্ৰায় 2 বজাত সতীশ নাথৰ ভাতৃৰ গৃহত হাতীয়ে আক্ৰমণ কৰাত আতংকিত হৈ পৰে। লগে লগে সতীশ নাথে 2 পুত্ৰ কন্যা আৰু পত্নীক ঘৰৰ ভিতৰৰ পৰা উলিয়াই আনি নিৰাপদ স্থানলৈ যাবলৈ বিচাৰিছিল যদিও তৎমুহূৰ্ততে দঁতাল হাতীটোৱে সতীশ নাথৰ পত্নী বিজুমণি নাথক টানি চুচৰাই নি নৃশংসভাৱে আক্ৰমণ কৰে। এই হাতীটোৱে ইয়াৰ পৰা ভঁৰাল ঘৰ ভাঙি ৰাইজে বহুত ৰাইজ আমাৰ ইয়াত গোট খাইছিল। সেই ৰাইজবোৰে জুই জ্বলাই বোমা মাৰি থাকোঁতে এই হাতীটোৱে ৰাইজলৈ তাৰমানে চঁচা লৈছে। চঁচা মাৰি খেদি যাওঁতে তাৰমানে এজনী তিৰোতা দৌৰিছিল আৰু হাতীটো পাছে পাছে দৌৰি যায়। সেই তিৰোতাজনীক তাৰমানে হাতীয়ে বাওঁ ভৰিত গচকি ধৰিলে আৰু চুলিত সুৰেৰে পাক মাৰি ধৰিছিল, যাৰ ফলত বাওঁ ভৰি তাৰমানে তলত পৰি গ'ল আৰু চুলিৰ কচাৰ কিছু অংশ হাতীৰ সুৰতে গুচি গ'ল। ফলস্বৰূপে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় মহিলাগৰাকী। লগে লগে মহিলাগৰাকীক নলবাৰী চিকিৎসা মহাবিদ্যালয়লৈ নিয়ে যদিও মহিলাগৰাকীৰ অৱস্থা অতি সংকটজনক হোৱাত তেওঁক উন্নত চিকিৎসাৰ বাবে JMCHলৈ প্ৰেৰণ কৰা হয়। হাতীটো বহুত ডাঙৰ একদম আহি পেলাই ভঁৰাল ঘৰ আমাৰ পেহীহঁতৰে ভাঙি পেলাইছে। তাৰপিছত হাতীটো খেদিবলৈ বহুত ৰাইজ ওলাই আহিছে, তথাপিও খেদিব পৰা নাই। হাতীটো তাৰমানে যিমান খেদিলেও যাব নোখোজে, মানুহ লৈহে চঁচা লৈ। ভঁৰাল ঘৰত 50-60 মোনমান ধান আছিল, গোটেইবিলাক খাই তহিলং কৰিছে। তাৰপিছত যিজনী তিৰোতা আমাৰ পেহীহঁতৰে যাই হয়, হাতীৰ ভয়ত দৌৰিবলৈ ওলাইতে এনেতে তাৰমানে হাতীটো গচকি ধৰিলে। আঘাতপ্ৰাপ্ত হৈছে বহুত, হাত এখনটো একেবাৰে ডেমেজ হৈ গৈছে। লক্ষণীয়ভাৱে হাতীৰ সন্ত্ৰাস তথা আক্ৰমণ কিছুদিন ধৰি কমিছে যদিও পুনৰ হাতীৰ আক্ৰমণ তথা সন্ত্ৰাসে আতংকিত কৰি তুলিছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজক। এতিয়াতো হাতী আৰু মানুহৰ সংঘাত অকলি অঞ্চল নহয়, সমগ্ৰ অসমতে হৈ আছে। এটা সময়ত কেৰেলাত হৈছিল হাতী আৰু মানুহৰ সংঘাত, কিন্তু আজিৰ তাৰিখত কেৰেলাত মানে হাতী আৰু মানুহ সহবাস কৰাৰ যি এটা প্ৰক্ৰিয়া ইয়াত সফলতা অৰ্জন কৰিছে। কিন্তু আমাৰ অসম তথা বিটিআৰত আজিৰ সময়তো এই যিখিনি মানে হাতী আৰু মানুহৰ যি এটা সংঘাত, এই সংঘাতটো চলি আছে। তো এইটো এটা আমাৰ এই ডিপাৰ্টমেণ্টে কেনেকৈ মানে সমাধান কৰিব পাৰে, নিশ্চয় ইয়াৰ ওপৰত কিছু পদক্ষেপ ল'বলগীয়া মানে কাম আছে, পদক্ষেপ ল'বলগীয়া আছে।